বছৰ প্ৰথমটো বানে সংহাৰী ৰূপ ধাৰণৰ পাছত উজনি অসমৰ বিভিন্ন স্থানত কালৰূপ ধাৰণ কৰিছে খেতি শস্যৰ পৰা ধৰি বিস্তৰ ক্ষতি সাধন হোৱাৰ আমি বাতৰি পৰিৱেশন কৰি আহিছোঁ। এই বানে গৰকা বিভিন্ন স্থানত বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ধৰণে সহায় কৰি আহিছে। এই বানে গৰকা অঞ্চল যোৰহাট তথা টিয়ক অঞ্চলৰ ডাইনীগাঁও গোসাইগাঁও ভিতৰ ককিলা অঞ্চলৰ মহিলাসকলৰ সহায়কৰ হকে সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ নেতৃত্ব তথা তেখেতৰ স্বেচ্ছাসেৱী অনুষ্ঠান পৰিৱৰ্তনৰ উদ্যোগক আদৰ্জনৰ সহায়ৰ হকে ওলাই আহে। লগতে বম্বেৰ জনপ্ৰিয় স্বেচ্ছাসেৱী অনুষ্ঠান পিংক ব্ৰিগেড আৰু সামাজিক অনুষ্ঠান উল্লাসৰ উদ্যোগত বানপীড়িত অঞ্চলৰ মহিলাসকলৰ মাজত তেখেতসকলৰ ব্যৱহৃত সামগ্ৰী বিতৰণ কৰা হয়। লগতে বানে সংহাৰী ৰূপ চলোৱাৰ প্ৰথম দিনটোৰ পৰাই ৰাইজৰ কাষত উপস্থিত হৈ সেৱা আগবঢ়াই আহিছে ঈশ্বৰ প্ৰসন্ন বৰদলৈ। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট। আমাৰ যেতিয়া আমাৰ যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত আমাৰ ভয়াৱহ বানপানীয়ে যেতিয়া ৰাইজক জৰুলা কৰিছিল, সেই দিনাৰ পৰাই প্ৰথম দিনাখনৰ পৰাই আমি বিভিন্ন অঞ্চললৈকে গৈ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈছিলোঁ আৰু সকলোকে যি যেনেকৈ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আজি আমি এইকেইদিন আমি নিৰবিচ্ছিন্নভাৱে বিভিন্ন অঞ্চললৈ বিশেষকৈ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বানপীড়িত অঞ্চললৈকে আমি যাবলৈ চেষ্টা কৰিছোঁ আৰু যিকোনো প্ৰকাৰে ৰাইজৰ এই দুখ দুৰ্দশাৰ সময়ত এষাৰ মাত দিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই মৰ্মে আজি টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ গোহাইগাঁও, আমাৰ ডাইনীচুক, তাৰপিছতে আমাৰ নিমাতী, ভিতৰ ককিলা, সেই অঞ্চলবিলাকলৈকে আমি আজি আহিলোঁ আৰু আহি মহিলাসকলৰ বিশেষকৈ তেখেতসকলৰ যিখিনি ব্যৱহৃত সামগ্ৰী, সেই সামগ্ৰীসমূহ বিতৰণৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু অভূতপূৰ্ব সঁহাৰি আমি পাইছোঁ। আমাৰ গোটেইকেইখন গাঁৱৰ মহিলাসকলৰ লগত আমি কথা পাতিছোঁ আৰু আমাৰ জ্যেষ্ঠসকলো আহিছে আৰু স্থানীয় আমাৰ যিসকল আমাৰ জ্যেষ্ঠ ব্যক্তি তেখেতসকলেও আমাক সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ বিশেষকৈ আজি বম্বেৰ এটা প্ৰতিষ্ঠিত NGO পিংক ব্ৰিগেড আৰু আমাৰ NGO পৰিৱৰ্তন আৰু লগতে যোৰহাটৰ আন এটা NGO উল্লাসৰ উদ্যোগত আমি সকলো কৰ্মকৰ্তা সদস্যসকল আহি আজি মহিলাসকলৰ মাজত তেখেতসকলৰ বিশেষভাৱে ব্যৱহৃত কিছু সামগ্ৰী আমি বিতৰণ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু আমি অনাগত দিনবিলাকতো যি আমাৰ যোৰহাট জিলাত বানপীড়িত অঞ্চলবিলাক আছিল, অকল টিয়ক বিধানসভা সমষ্টি বুলিয়ে নহয়, যোৰহাট জিলাৰ যিকোনো বানপীড়িত অঞ্চললৈকে আমি যাবলৈ আমি থিৰাং কৰিছোঁ আৰু সকলোলৈকে আমি অতি কম সময়ৰ ভিতৰতে আমি গৈ মহিলাসকলৰ যি সামগ্ৰী আমি আজি বিতৰণৰ যি কাৰ্যসূচী লৈছোঁ, সেই কাৰ্যসূচী আমি ফলৱতী কৰাৰ আমি চেষ্টা কৰিম। আৰু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে এই বানপীড়িত অঞ্চলৰ ৰাইজক ভগৱানে ৰক্ষা কৰক আৰু সোনকালে যাতে, এতিয়া আমি আজি দেখিছোঁ যে পানী যথেষ্ট শুকাইছে আৰু চৰকাৰৰ ফালৰ পৰাও যথেষ্টখিনি কৰণীয়খিনি কৰিছে আৰু বিভিন্ন বান্ধ ছিগিছিলে, সেই বান্ধখিনিও মেৰামতি হৈছে, সেইখিনিও আমি চাইছোঁ আজি। গতিকে অনাগত দিনবিলাকতো যাতে ৰাইজৰ লগত আমি এনেধৰণে আমি থাকিব পাৰোঁ, ভগৱানে যাতে আমাক আশীৰ্বাদ দিয়ে। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।